ওদালগুৰিত 10টা নহয়, পাৰিলে তামোলপুৰৰ 6টাতো কম্প্ৰমাইজ নকৰোঁ। তামোলপুৰৰো 6টা, 10 6 16টা। এই 16টাত আমাৰ শক্তি আছে, সামৰ্থ্য আছে, আমাৰ কাৰ্যকৰ্তা আছে, সমৰ্থক আছে। গতিকে কোনেও নাৰ্ভাছ নহ'ব, ক'ৰবাত কেতিয়াবা প্ৰশ্ন কৰিব পাৰে। বেছি টিভি চিভিও চাই মাথা নষ্ট নকৰিব। মই এইটো কথাই কৈছোঁ, বেছি টিভি চালে মাথাবিলাক গৰম হয়, বুজি পাইছে নাই? এইবিলাক নিউজ চিউজ চাব মাজে মাজে প্ৰয়োজন সাপেক্ষে 2-এটা নিউজ, কিন্তু এই যে গলৰ শিৰা ফুলাই ফুলাই এইয়া এইটোক হ'ল, এইয়া সেইটো হ'ল, এটা যে আজিকালি এডভাৰটাইজমেণ্ট দিয়ে, NDMA এডভাৰটাইজমেণ্ট, ছাতিটো টিভিৰ ষ্টুডিঅ'তে উৰাই লৈ যায় ছাতিটো, দেখিছানে নাই? এটা এডভাৰটাইজমেণ্ট টিভিত দি আছে নহয়, টিভিৰ ষ্টুডিঅ'তে ছাতিটো উৰাই লৈ যায় মানুহগৰাকীৰ। গতিকে এডভাৰটাইজমেণ্টে সেইটো। গতিকে আমি এডভাৰটাইজমেণ্টত বিশ্বাস নকৰোঁ, আমি কথা আৰু কামত বিশ্বাস কৰি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ সেৱা কৰাৰ কাৰণে, BTRত সেৱা কৰাৰ কাৰণে আমি সংকল্প লৈ আগবাঢ়িছোঁ। মই বেছি কথা ক'বলৈ বিচৰা নাই। বহুতে হয়তো আজি প্ৰশ্ন কৰিব, মুখ্যমন্ত্ৰীয়ে এটা কথা ক'ব, দিলীপ শইকীয়াই এটা কথা ক'ব। মুখ্যমন্ত্ৰী আৰু দিলীপ শইকীয়াৰ মাজত ধুনীয়াকৈ মিল চলি আছে, আপোনালোক কোনেও চিন্তা নকৰিব, কাৰো প্ৰশ্ন কৰিব দৰকাৰ নাই। সুন্দৰভাৱে আমি, তেখেতে চৰকাৰ চলাই আছে আৰু আমি দল চলাই আছোঁ। তেখেতে আমাৰ লগত, আমি তেখেতৰ লগত ৰাম লক্ষ্মণ হিচাপে, মই ৰাম লক্ষ্মণ শব্দটো জানি বুজি কৈছোঁ, ৰাম লক্ষ্মণ হিচাপে আছোঁ আমি। লক্ষ্মণে যেনেকৈ ভাটা ৰামক সকলো সময়ত সাথ দিছিল, ঠিক তেনেকৈ মোৰ ভাতৃ, ডাঙৰ ভাতৃ ৰামচন্দ্ৰ সদৃশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো দলৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত আমি একেলগে এটা সুন্দৰ বুজাবুজিৰে সংগঠন চলাই আছোঁ। গতিকে ক'ৰবাত কেতিয়াবা কোনোবাই মছলা বিচাৰি থাকে, এইটো মছলা বেছি বিক্ৰী হ'ব নেকি, সেইটো মছলা বেছি বিক্ৰী হ'ব নেকি, এইটো মছলা লগাই দিলে TRP বেছি পাব নেকি, যোনে যিমান TRP লৈ থাকক, কিন্তু আমাৰ বুজাবুজিৰ কেতিয়াও অভাৱ নহয়। 26 চনত প্ৰচণ্ড বিজয়েৰে আকৌ এবাৰ তৃতীয়বাৰৰ কাৰণে অসমত চৰকাৰ গঠন কৰাৰ লক্ষ্য আমাৰ, বেলেগ কোনো কথা নাই। BTCত NDA চৰকাৰ, BJP একেবাৰে সন্মুখত থাকিব, BJP সন্মুখত থাকিব, BTCত NDA চৰকাৰ হ'ব আৰু অসমত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব। আৰু এই কথাটো ৰাইজেতো সকলোৱে জানে, কোনে কেনেকৈ ধৰণে কাম কৰি আছে। গতিকে আজি মই মুকলিভাৱে কিছু কথা নক'লেও আকাৰে ইংগিতে আপোনালোকে চাগে বুজিয়ে পাইছে মুখ্যমন্ত্ৰী কোন হ'ব পাৰে, হয়নে নহয়? গতিকে কিছুমানে আকৌ একেবাৰে এইকেইদিন একেবাৰে জিভাৰ পানী পৰি আছে, মুখ্যমন্ত্ৰী হ'ব বেলেগ, মুখ্যমন্ত্ৰী হ'ব বেলেগ, জিভাৰ পানী পৰিয়ে গ'ল। কাৰণ বজাৰতে কেঁচা আম ওলাইছে নে অকণমান, কেঁচা আম খাবলৈ অলপ, হয়নে নহয়? আগৰ কেঁচা আমটো দেখিলে অলপ জিভাৰ পানী ওলায়। যে কেঁচা আম, সেইটো আম নপকে, সেইটো আম কেঁচাতেই পচি যাব। মই কথাটো কৈ থৈ দিলোঁ, এই আম কেঁচাতেই পকি যাব, পচি যাব। গতিকে আপোনালোকে চিন্তা নকৰিব, তৃতীয়টো কাৰ্যকাল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত, অসমত BJPৰ নেতৃত্বত চৰকাৰ হ'ব লাগিব। তাৰ কাৰণে আমি BTCত আমাৰ দলৰ প্ৰতিগৰাকী প্ৰাৰ্থীক আমি বিজয়ী কৰোৱাই লৈ যাবই লাগিব। ডু অৰ ডাই ফাইট হ'ব, কৰোঁ ইয়া মৰোঁ, যিটো কওঁ আমি জীৱন যুদ্ধত আমি সকলোৱে চেষ্টা কৰিব লাগিব। আমি জিকিমে, হম হোংগে কামিয়াব, হম হোংগে কামিয়াব, হম হোংগে কামিয়াব, আমি জিকিমে। এই লক্ষ্য, এই সংকল্পৰে আপোনালোক আই মাতৃ, যুৱ শক্তি, চাহ বাগিচা, আদিবাসী, গোৰ্খা ভাইসকল, বড়ো ভাইসকল, আমাৰ অন্যান্য সকলো অসমীয়া ভাষী, অন্য বাঙালী ভাষীৰ পৰা আৰম্ভ কৰি সকলো স্তৰৰ, সৰ্বস্তৰৰ জনগণ, সৰ্বস্তৰৰ আমাৰ শ্ৰেণীৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰাৰ কাৰণে আপোনালোক সকলোৰে আমি সমৰ্থন বিচাৰিছোঁ। আৰু কাৰ্যকৰ্তাসকলক বিশেষভাৱে এইকেইটা দিন, অহা 3 মাহ চকুত টোপনি থাকিব নালাগিব, চকু কাণ খুলি আমি শুলেও এনেকৈ শুব লাগিব। অসমীয়া ভাষাত যিটো কথা আছে, জাগি শুবা বাচি খাবা, হয়নে নহয়? অসমীয়া ভাষাত কথা আছে নাই? জাগি শুব দিছে, একদম টোপনি গৈছোঁ, ঘোৰ টোপনিত গৈছোঁ, কি হৈছে পৃথিৱীত গমেই পোৱা নাই, তেনেকৈ শুবলৈ কাৰো সুযোগ নাই।
ছেপ্টেম্বৰৰ শেষৰ ইলেকশ্যন দিন কাউণ্টিং নোহোৱালৈকে বিজেপিৰ কাৰ্যকৰ্তাৰ কোনো বিৰাম নাই, কোনো বিশ্ৰাম নাই। 24/7 আমি সংগঠনৰ হৈ কাম কৰিব লাগিব, আমাৰ কাৰ্যকৰ্তাক জিকোৱাৰ কাৰণে কাম কৰিব লাগিব। গতিকে সকলোৱে আহক মিলি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিটিআৰক লৈ যি সপোন আছে, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিটিআৰক লৈ যি সপোন আছে, এই সপোন কেৱল তেওঁলোকৰ সপোন নহয়, 35 লক্ষ বিটিআৰবাসীৰ সপোন। এই সপোনক আমি সকলোৱে সাকাৰ কৰিবৰ কাৰণে, এই সপোনক সকলোৱে আমি সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ কাৰণে, এই সপোনক সকলোৱে আমি বাস্তৱায়িত কৰাৰ কাৰণে হাতে হাত ধৰি কান্ধত কাণ মিলাই আগবাঢ়ি যাম। আৰু বিটিআৰত ওদালগুৰিত মই বিশেষ কৈছোঁ, আজি ওদালগুৰিৰ পৰিস্থিতি আজি সুকীয়া হ'ব। আৰু এবছৰ 1.5 বছৰৰ ভিতৰত আপোনালোকে দেখিব ওদালগুৰিৰ পৰিস্থিতি, ওদালগুৰিৰ পৰিৱেশ, ওদালগুৰিৰ আন্তঃগাঁথনি, ওদালগুৰি সকলো ক্ষেত্ৰত বিটিআৰৰ 5খন জিলাৰ ভিতৰত অন্যতম জিলাখন এখন হিচাপে জিলিকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া সোনকালে আহিব, ওদালগুৰিলৈ আহিব, বিটিআৰৰ বিভিন্ন জিলালৈ যাব। আমি বিটিচিৰ নিৰ্বাচনৰ কাৰণে আপোনালোকে ধৰি লওক, আজিৰ পৰা আমি আজি সাজু হৈছোঁ। আজিৰ এই মুহূৰ্তৰ পৰা বিটিচি নিৰ্বাচনৰ কাৰণে আমি সাজু হৈছোঁ। 10টাৰ ভিতৰত কেইটা? 10টাৰ ভিতৰত কেইটা? 10টাৰ ভিতৰত কেইটা? কোনোবা হাত উঠোৱা নাই, হাত উঠাই ক'ব একদম। কৈছে, শব্দ কৰিছে, হাত উঠাই ক'ব একদম, 2 হাত উঠাই ক'ব একদম পুৰা। সেই কংগ্ৰেছৰ কটা হাতখন নহয় আকৌ, এইখন লাগিলে এনেকৈ দিয়ক, অলপ পদুম ফুল টাইপ কৰি দিয়ক, এনেকৈ দিয়ক, অলপ পদুম ফুল এনেকৈ দেখাই দিয়ক, এনেকৈ দেখাই দিয়ক, এনেকৈ দেখাই পদুম ফুল। 10টাৰ ভিতৰত কেইটা? 10টাৰ ভিতৰত কেইটা? 10টাৰ ভিতৰত কেইটা? এই 10টা জিকিবৰ কাৰণে বুথে বুথে কাম কৰিব লাগিব। 841টা বুথত, প্ৰতিটো বুথত আমি জিকিব লাগিব। তাৰ কাৰণে আজিৰ পৰাই বুথে বুথে কাম কৰা সংকল্প লওক। মই সাংসদ পুঁজি অহা 2 দিনৰ ভিতৰত মোৰ যিমান আছে এতিয়া 10 কোটি টকা মই আৰু বেলেগৰ পৰা কাটি আনিও 10 কোটি টকা ওদালগুৰি জিলাৰ 4টা সমষ্টিৰ কাৰণে 2.5 কোটি টকা অহা 2 দিনৰ ভিতৰত 10 কোটি টকা মই সাংসদ পুঁজিৰ বিতৰণ কৰি আছোঁ। আপোনালোকক মাতিম, প্ৰতিটো সমষ্টিত মাতিম। 2.5 কোটি টকাকৈ হ'লে 4টা সমষ্টিত 10 কোটি টকা সাংসদ পুঁজি আপোনালোকক দি আছোঁ। মিছন বিটিআৰৰ বাবে ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ আজি সক্ৰিয় যিসকল কাৰ্যকৰ্তা, প্ৰায় 1800 সক্ৰিয় কাৰ্যকৰ্তাৰ এক সন্মিলন আয়োজন হৈছে। আৰু এই সন্মিলন আমি প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাক পিটিচি নিৰ্বাচনৰ কাৰণে সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। বুথে বুথে যাতে সংগঠন শক্তিশালী হয়। 841টা বুথ আছে ওদালগুৰি জিলাত, 4টা বিধানসভা সমষ্টি, 10টা পৰিষদীয় সমষ্টি। গোটেইকেইটা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিক আৰু অধিক শক্তিশালী কৰি বিটিচি নিৰ্বাচনত যাতে আমি ৰাইজৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ। আৰু সকলোৱে যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল ইয়াত ভোটাৰ আছে, ৰাইজ আছে, সকলোকে যাতে আমি লগত লৈ আগবাঢ়িব পাৰোঁ। তাৰ কাৰণে আজি সকলোৱে হাতে হাত মিলাই, কান্ধে কাণ মিলাই আমি আগবাঢ়ি যোৱাৰ সংকল্প আজি গ্ৰহণ কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু অসমৰ সৰ্বকালৰ জনপ্ৰিয় কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসমৰ চতুৰ্দিশ বিকাশ হৈছে। আৰু বিটিআৰো ইয়াৰ পৰা বাহিৰৰ আওতাত নাই। গতিকে বিটিআৰো বিভিন্ন ক্ষেত্ৰত আজি এক বিকাশৰ নতুন গতি চুবলৈ সক্ষম হৈছে। ওদালগুৰিত আমি বিভিন্ন ধৰণে মানে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি ওদালগুৰি আমাৰ যি আন্তঃগাঁথনি, বান গৰাখহনীয়া সমস্যাৰ সমাধানৰ পৰা আৰম্ভ কৰি অৰুণোদয় স্কিম দিয়ালৈকে, নিযুত মইনাৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ গুডউইল মিছনৰ জৰিয়তে যি ৰাস্তা ঘাট নিৰ্মাণ ইত্যাদি যিবিলাক বিষয় আছে, সেই প্ৰতিটো জনকল্যাণমুখী আঁচনি যাতে বিটিআৰৰ ওদালগুৰিৰ জিলাৰ বসবাস কৰা ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণেও কাৰ্যকৰ্তাসকলক আমি আজি আহ্বান জনাইছোঁ। আৰু বিটিআৰত যি আমাৰ সংগঠন, সেই সংগঠন পূৰ্বতকৈ অধিক আৰু মজবুত কৰাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাই আজি স্বতঃস্ফূৰ্ত সঁহাৰি আৰু সংকল্প গ্ৰহণ কৰিছে। বিটিচিৰ 35 লক্ষ যি জনতা, সেই জনতাই আমাৰ মুখ, আমাৰ আৰু বেলেগ মুখ নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ,
গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু ৩৫ লক্ষ বিটিআৰবাসীৰ যি মুখ, সেই মুখে হৈছে বিজেপিৰ মুখ। সকলো জাতি জনগোষ্ঠী, সকলো ভাষা ভাষী, সকলো ধৰ্মাৱলম্বী লোকেই ভাৰতীয় জনতা পাৰ্টিৰ মুখ। গতিকে আমি ভোটাৰৰ মুখক চাই ৰাজনীতি কৰিছোঁ। ভোটাৰৰ যি আশা আকাংক্ষা, তাক আমি কেনেদৰে বাস্তৱায়িত কৰিব পাৰোঁ, কেনেদৰে তাক কম সময়ৰ ভিতৰতে আমি সমাধান কৰিব পাৰোঁ সমস্যাবিলাক, আৰু বিটিআৰত স্থায়ী শান্তি, সমান্তৰালভাৱে উন্নয়নৰ গতিটোক কেনেদৰে আগবঢ়াই লৈ যাব পাৰোঁ, এইটোৱে আমাৰ মূল লক্ষ্য। গতিকে আমি ৰাইজক সন্মুখত ৰাখি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। ইয়াতে ভাৰতীয় জনতা পাৰ্টিত যোনে যোগদান কৰিব অন্য দলত থাকিব নোৱাৰে, এইটো নিয়ম আছে। অন্য দলৰ পৰা পদত্যাগ কৰিলে তেতিয়াহ'লে আমাৰ দলত যোগদান কৰাৰ ব্যৱস্থা আছে, আৰু কোনোবাই যদি অন্য দলত পৰা পদত্যাগ কৰি আহিছে তেতিয়াহ'লে আমাৰ দলৰ নেতৃত্বই আলোচনা কৰি আমাৰ দলত তেওঁ আদৰণি জনোৱা, আমাৰ পৰিয়াললৈ স্বাগতম যিটো জনোৱা পৰম্পৰা, সেই পৰম্পৰাটো চলি আছে, ভৱিষ্যতলৈ চলি থাকিব। ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰিব। 40টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি শক্তিশালী সংগঠনৰ বেউ ৰচনা কৰিব। ৰাইজে বিচাৰিছে BTCত শান্তি আৰু উন্নয়ন, আৰু আপোনালোকে মোক বিচাৰি আছে। কোনো বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই আমাৰ ফেচ, বিটিআৰৰ প্ৰতিগৰাকী ভোটাৰে আমাৰ ফেচ। ৰাজ্যসভাৰ নিৰ্বাচনৰ কাৰণে আমি কিছু কথা আলোচনা কৰিছোঁ, কিন্তু আনুষ্ঠানিক আলোচনা আমি 2-3 দিনৰ ভিতৰত কৰিম, আৰু দুয়োগৰাকী প্ৰাৰ্থী কেনেকুৱা ধৰণে সমিল মিলেৰে আমি এটা একমতত আহি আমি প্ৰক্ষেপ কৰিব পাৰোঁ, সেই বিষয়টো দলীয় মঞ্চত আমি 2-3 দিনৰ ভিতৰত আলোচনা কৰি এটা চূড়ান্ত সিদ্ধান্ত ল'ম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।